বছৰ হ'ল এবাৰ ৬ম মাঘী উৎসৱ। এই মাঘী উৎসৱৰ উপলক্ষে আজি আমি এটা মত বিনিময় অনুষ্ঠান পাতিছোঁ। এই মত বিনিময় অনুষ্ঠানত ধেমাজি সকলোকেইটা আমাৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ, লিডিং চিটিজেনসকলক আমন্ত্ৰণ কৰিছোঁ, লিডিং মহিলাসকলক আমন্ত্ৰণ কৰিছোঁ। আৰু তেখেতলোকে আজি ধেমাজিত কি সুবিধা অসুবিধা আছে এইবিলাক পোনপটীয়াভাৱে মন্ত্ৰী মহোদয় লগতে সাংসদ মহোদয়ক অৱগত কৰি প্ৰশ্ন কৰি কি কৰিব লাগে, ধেমাজিখন কেনেকৈ গঢ় দিব লাগে, ইয়াৰ অভাৱ অভিযোগবিলাক কেনেদৰে নিৰাময় কৰিব লাগে, এই বিষয়ত আমি জনসাধাৰণক পোনপটীয়া সুবিধা কৰি দিছোঁ। যিহেতু মন্ত্ৰী আৰু সাংসদক জনসাধাৰণে সদায় লগ পাবলৈ সক্ষম নহয়। কাৰণ এতিয়া আপোনালোকে গম পাইছে আমাৰ যিজন দ্ৰুতগতিত গতি কৰা মুখ্যমন্ত্ৰী, কাৰণ প্ৰায় 24 ঘণ্টাই সদায় কামৰ লগত জড়িত হৈ থাকে। গতিকে আমাৰ তেনেদৰে মন্ত্ৰীবিলাকো দৌৰি ফুৰিছে, আমাৰ সাংসদো দৌৰি ফুৰিছে। গতিকে এনেদৰে অনুষ্ঠানটো পাতি আমি পোনপটীয়াভাৱে জনসাধাৰণক তেখেতলোকৰ সমস্যাবিলাকৰ ক্ষেত্ৰত অৱগত কৰিবৰ কাৰণে আমি লগ লগাই দিছোঁ। ইতিমধ্যে সন্তোষ ট্ৰফিৰ কথাটো ৰাইজে গম পাইছে। এইবাৰ আমাৰ চিলাপথাৰ ধেমাজি ঢকুৱাখানাত অনুষ্ঠিত হ'ব। সন্তোষ ট্ৰফিৰ দৰে এনে এটা শীৰ্ষস্থানীয় ফুটবল প্ৰতিযোগিতা আমি সপোনতো ভবা নাছিলোঁ। এদিন যে ইয়াত ধেমাজিত হ'ব, আমি আশা কৰিম আগন্তুক দিনত এদিন ৱৰ্ল্ড কাপো ধেমাজিলৈ আহিব। গতিকে সন্তোষ ট্ৰফি এইবাৰ যিহেতু টিকট ইয়াত ব্যৱস্থা নাই, সকলো কাৰণে বিনামূলীয়া। গতিকে মই ধেমাজিবাসী ৰাইজক, ঢকুৱাখানাবাসী ৰাইজক, চিলাপথাৰবাসী ৰাইজক সন্তোষ ট্ৰফি ফুটবল প্ৰতিযোগিতা উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কিতাপ যে আনিছে, কিতাপ কি? নাই, কিতাপ আনিছে, মানুহে কিতাপ পঢ়িব লাগে। কিতাপ পঢ়িলে আমি সদায় কিছুমান আমি নজনা কথা জানিব পাৰোঁ। সেইকাৰণে আজি আমাৰ মন্ত্ৰী মহোদয়ে আজি যিসকল ইয়াত ৰাইজ আহিছে তেখেতলোকক প্ৰত্যেককে একোখন গৈ কিতাপ উপহাৰ দিব।